নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণজিৎ কলিতা। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দাদাৰ আজি মৃত্যুৰ আজি এমাহ উকলি গ'ল আৰু তেখেতে কিন্তু ন্যায় পোৱা নাই। তেখেতে ন্যায় পাবলৈ লাগে। তেখেত য'তে আছে তাতে চিৰ শান্তিৰে থাকক আৰু তেখেতে ন্যায় পাওক। কাৰণ আমাৰ অসমখনৰ হকে তেখেতে বহু কাম কৰিছে। ৩৮,০০০ অধিক তেখেতে গান ৰচনা কৰিছে আৰু তেখেতে ৰোগীয়া মানুহক লগতে দুখীয়া মানুহক সহায় কৰিছিল। কিন্তু এতিয়ালৈ তেখেতৰ যি অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি, অমিত প্ৰভা আৰু লগতে তেওঁৰ দেহৰক্ষী দুজন এনেকৈ তেখেতক আটক কৰিছে, কিন্তু শাস্তি পোৱা নাই। তেওঁলোকে শাস্তি পায় আৰু তেওঁলোকে যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কৰে আৰু ৰাইজৰ আমাৰ প্ৰতিবাদ হৈ থাকে। ময়ো প্ৰতিবাদ কৰিছোঁ যাতে তেখেতক অতি সোনকালে শাস্তি দিবলগীয়া লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল'বলৈ লাগে আৰু জুবিন দা অমৰ হওক। তেখেত য'তে আছে তাতে চিৰ শান্তিৰে থাকক। জয় জুবিন দা। ধন্যবাদ।